শুৱালকুছি ধৰ্ম আৰু কৰ্ম সংস্কৃতিৰ মিলনভূমি হ'ল শুৱালকুছি। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত এই গাঁওখনে যিদৰে বস্ত্ৰ শিল্পৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত, একেদৰে ধৰ্ম সংস্কৃতিটো জাকত জিলিকা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ হৰিনাম ধৰ্মৰ আদৰ্শৰে প্ৰতিষ্ঠা কৰা প্ৰায় শুৱালকুছিৰ ৪৬টা সত্ৰ নামঘৰৰ ভিতৰত মূল সত্ৰটি হ'ল নামনি অসমৰ একমাত্ৰ উদাসীন সত্ৰ ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰ। বলকচোন আমি এই সত্ৰটিৰ এটি ঝলক লওঁ। আমাৰ ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰ ১৭ শতিকাত মাজভাগত স্থাপন হৈছিল। এই সত্ৰখন কানুৰাম বুঢ়া ঠাকুৰ, নাৰায়ণ দাস ঠাকুৰৰ বংশধৰ দ্বাৰা আহি স্থাপন কৰিছিল। আজিৰ পৰা প্ৰায় ৪০০ বছৰ আগতে এই সত্ৰখন এখন উদাসীন সত্ৰ। নামনি অসমত উদাসীন সত্ৰৰ ধ্বজা এই হাতী সত্ৰই ধৰি আছে। আমাৰ সত্ৰত নিত্য নৈমিত্তিকভাৱে প্ৰসংগ চলি আছে, শ্ৰদ্ধ প্ৰসংগ হৈ আছে। গুৰুসকলৰ তিথি ভগৱান কৃষ্ণৰ জন্মাষ্টমী, ধৰ্মোৎসৱ, শংকৰদেৱৰ জন্মোৎসৱ এই সমস্ত পালন কৰি থকা হৈছে। আৰু শুৱালকুছি আৰু দাঁতিকাষৰীয়া অঞ্চলত সত্ৰৰ জৰিয়তে গুৰু সংস্কৃতিৰ শিক্ষা প্ৰদান কৰি থকা হৈছে। এই আমাৰ সত্ৰখন আৰু এটা কথা উল্লেখ কৰিব লাগিব, সেইটো হ'ল যে মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱৰ পাতনি এই সত্ৰতে ১৯১৭ চনত আমাৰ সপ্তম জমা সত্ৰাধিকাৰ ৰুদ্ৰাম মহন্ত প্ৰভুৱে কৰিছিলে। এতিয়ালৈকে কানুৰাম বুঢ়া ঠাকুৰৰ পিছৰ পৰা মন্মথাতৈ, গকুলাতৈ, নকুলাতৈ, কলাকানু ঠাকুৰ, ৰামনিধি মহন্ত, হৰিজয় মহন্ত, ৰুদ্ৰাম মহন্ত, লক্ষ্মীকান্ত মহন্ত, মাধৱ চন্দ্ৰ মহন্ত, ভগ্নেশ্বৰ আৰু আমি অভাজনেও একাদশ সত্ৰাধিকাৰ হিচাপে সেৱা আগবঢ়াই থকা হৈছে। গতিকে সত্ৰখনৰ জৰিয়তে গুৰু ধৰ্ম, আধ্যাত্মিকতা, গুৰু কৃষ্টি ৰাইজৰ মাজত প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা আমি কৰি থকা হৈছে। আৰু আমি সত্ৰলৈ আমাৰ সকলো ফালৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোককে আমি নিমন্ত্ৰণ জনাওঁ। সকলো লোকে আহে, আহি আমাৰ সত্ৰৰ পৰ্ববিলাকত অংশগ্ৰহণ কৰে। ভৱিষ্যতে আমি আশা কৰিছোঁ যে যি মহাপুৰুষ দুজনাই যি আমাক গুৰু সংস্কৃতি দি গৈছিলে, সেই সংস্কৃতি আমি যদি ৰক্ষা কৰোঁ তেনেহ'লে আমিও ৰক্ষা কৰিম। গতিকে এইখিনিকে আজি কোৱা হয়। কৃষ্ণ।